বামুণৰ তিনি কাজ বুঢ়ী হাগে আর গরত ভাঙাটা বুড়াই হাগে একো না বহুত পথ চাকামাকা আমাক লাগে ভালো কুশল গৃহস্থর শ্রীবৃদ্ধি হোক আমাক দিবাক লাগি শক্তিবন্ত করক আফিদান বাৰ হলিৰ গৰি বাৰ আমাক দিবাক লাগি শক্তিবন্ত করক জয় রাম বোলা জয় হরি বোলা গৃহস্থর কুশলার্থে আইদর কুশলার্থে হরি বল হরি বল হরি বল আইতের ঘর লড়ি সরি যাওতে মনৰ কৰি পাওতে রূপর মালা আইতের ঘর আনা পূজা ধোয়া খোৱা অজামা মনৰ কৰি ৰূপৰ মালা মোৰে কর বারে আনা পূজা ধোৱা খোৱা অজামাইছো ঘৰে পুৱা অজামাটি ফলোলাত উড়াই হাগে একো না বহুত পথ চাকামাকা আমাক লাগে রূপর টাকা বহুত পথ চিকিমিকি আমাক লাগে রূপর ঢিকি আলো শ্রীবৃদ্ধি হোক আফিদান বাৰ হলির গরু বাৰ আমাক শক্তিবন্ত হরি বোলা গৃহস্থর কুশলার্থে রাইজৰ কুশলার্থে হরি বল আঘোণ মাহৰ পূৰ্ণিমা তিথিত মহখেদা উৎসৱ অতীজৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে আমাৰ যি অসমীয়া বহুত কৃষ্টি আছে আৰু কৃষ্টিৰ ভিতৰত ইও এটা অন্যতম কিন্তু আধুনিকতাৰ কবলত পৰি আজি বহু কৃষ্টি লুপ্ত হোৱাৰ এটা উপক্ৰম হৈছে আৰু সেইবাবে আমি 2008 চনৰ পৰা টিহু নগৰত এক জ্যেষ্ঠ আৰু কিছু কনিষ্ঠক লৈ আমাৰ উঠি অহা চামক অৰ্থাৎ নতুন প্ৰজন্ম যাতে এই কৃষ্টিসমূহ ধৰি ৰাখে তেওঁলোকে যাতে এই কৃষ্টিৰ জৰিয়তে যাতে আমাৰ হেৰাই যোৱা কৃষ্টিবিলাক যাতে তেওঁলোকে ধৰি ৰাখে সেইটোৱে আমাৰ মূল উদ্দেশ্য অনুজসকলক উৎসাহিত আৰু অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আমি আচলতে এই জ্যেষ্ঠ আৰু কনিষ্ঠ এই যিখিনি অলপ আমাৰ কনিষ্ঠ প্ৰায় 50 বছৰ উৰ্ধৰ আছে আমাৰ 60 বছৰৰ উৰ্ধৰো আমাৰ ইয়াত আছে দল প্ৰায় 10-15 গৰাকী দল এনেকৈ এইবাৰো আমি ঠিক তেনেধৰণে এই ৰাইজৰ পদূলিত এই মহখেদা উৎসৱ পালন কৰাৰ কাৰণে আমি ওলাই আহিছোঁ অসমত যিটো মন্ত্ৰ আচলতে মন্ত্ৰ থাকিল কিবা তাৎপৰ্য কথা হৈছে ইয়াৰ তাৎপৰ্য দুটা কথাই কয় লৌকিক একোটো সেইটো আচলতে নামনি অসমতে বেছি ইয়াতে দুটা কথা আছে যে আঘোণৰ এটাতে মহ আমাৰ যিটো তেজপিয়া মহ আৰু আন এটা হৈছে কি এই মহ যিটো বনৰীয়া মহ
এই আঘোণ মাহৰ পূৰ্ণিমা তিথিত মানে ধানবিলাক সোণালী হৈ এইবিলাক ৰাতি খায় গতিকে চেমনীয়া ডেকা ল'ৰাবিলাকে ৰাতি লেম্প চাকি লৈ এইবিলাক তাৰমানে মহ খেদায় এই ধৰণৰ এটা পৰম্পৰা আছে গতিকে এই দেউতাৰ যিটো কোনটো কি বাস্তৱ সেইটো নে এটা লৌকিকভাৱে চলি অহা এইটো এটা কৃষ্টি আমাৰ লোককৃষ্টি গতিকে এইটো আমি এনেকৈ পালন কৰি গানৰ জৰিয়তে এইটো হ'ল এতিয়া আমাৰ এই নামনি অসমৰ এইটো আমাৰ আচলতে এইটো নামনি অসমতে বেছি প্ৰচলিত উজনিত এনেকুৱা নাই আমাৰ দৰঙতো আছে দৰং আমাৰ পাঠশালা বজালিটো অঞ্চলতো এনেকুৱা আছে এইটো এটা পৰম্পৰাগতভাৱে এটা যিটো গীত এটা খুহুতীয়া গীত এনেকৈ আৰু মানে হেৰা কৰে গাই ৰাইজৰ পদূলিত তেনেকৈ যায় আৰু আমিও যাতে এই অনুজসকলে লাজ নকৰাকৈ লাজ যাতে নকৰে এই কৃষ্টিটো যাতে তেওঁলোকেও তাৰমানে ধৰি ৰাখে সেইটোৱে আমাৰ মানে প্ৰথম আৰু প্ৰধান উদ্দেশ্য সেইটো ধন্যবাদ